নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি আপোনালোকক কৈ আছোঁ যে আপোনালোকে USA বেষ্ট ইউটিউব চেনেল ক্ৰিয়েট কৰি তাত আপোনালোকে AI সং বনাই কেনেধৰণে ভাল এটা ইনকম কৰিব পাৰিব আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। অৰ্থাৎ ইংৰাজী সং আপোনালোকে কেনেধৰণে বনাব আজি আপোনালোক সম্পূৰ্ণৰূপে প্ৰচেছ জনাম। আৰু এটা কাৰণে জনাই আছোঁ যে USA বেষ্ট চেনেলত আপোনালোকে জানে বহুতো আৰ্নিং হয়, অৰ্থাৎ ইনকমটো সিহঁতৰ বেছি হয়, কিয়নো আমাৰ RPM আৰু সিহঁতৰ RPMৰ মাজত পাৰ্থক্য আছে। আমাৰ RPM যদি আপোনাৰ 1000 ভিউত যদি আপোনাৰ $50 দিয়ে, সিহঁতৰ আপোনাৰ USA বেষ্টত আপোনাৰ ডলাৰ দিয়ে। যদি 1000 ভিউ আহে তেনেহ'লে আপোনালোকৰ $10 পৰা $20 পৰ্যন্ত আপোনালোকে ইনকম কৰিব পাৰে। গতিকে আজি আপোনালোকক সেইটো টপিকৰ ওপৰত জনাবলৈ গৈ আছোঁ, যিহেতু বহুতেই আৰ্নিং হয়। গতিকে আপোনালোকক ভাবিলোঁ যে এনেকুৱা এটা টপিক লৈ আহোঁ যোনটো টপিকত আপোনালোকৰ লাভ হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কেনেধৰণে আপোনালোকে ইংৰাজী গান বনাব পাৰিব, সম্পূৰ্ণ ফ্ৰীকৈ বনাব পাৰিব, A to Z জনাম। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক কৰি লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাটো গম পায়, ধুনীয়াকৈ যাতে কামবিলাক কৰি আগবাঢ়ি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ। ইংৰাজী গান কেনেধৰণে বনাই, বিশেষকৈ আজি মই সেইটোৰ ওপৰত ফ'কাছ কৰি আছোঁ। গতিকে ইংৰাজী গান কেনেধৰণে বনাব সবিশেষ জনাই আছোঁ, ঠিক আছে। চাওক, পোনপ্ৰথমতে আপোনালোকক এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব, সেইটো হৈছে ChatGPT। ChatGPTৰ ওপৰত আমি গোটেইখিনি কাম কৰিম। গতিকে ChatGPT লাগিব, আপোনাক ChatGPT অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো আপোনালোকে দেখা পাব বা শ্ব' হ'ব, ঠিক আছে। ইয়াতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে মেইনলি আপোনালোকক লাগিব, ইয়াতে এটা আপোনালোকৰ চিন দেখিছে, মাইকৰ চিন দেখিছে। মাইকৰ চিনটোত আপোনালোকে কৈ দিলেও হ'ব, নহ'লে আপোনালোকে লিখি দিব পাৰে, ঠিক আছে। মই যিহেতু মই কৈ দিম আপোনালোকক, মই ইয়াতে দবাই কিনে আপোনালোকক দেখাই দিব বিচাৰিছোঁ, ঠিক আছে। ইয়াতে ফ'কাছটো ভালকৈ চাগে কেমেৰাত পৰা নাই, ঠিক আছে। মই ইয়াতে কৈ দিব বিচাৰিছোঁ, ঠিক আছে। হেল্ল' ChatGPT, মোক এটা গানৰ লিৰিক্স লাগে, যিটো নেকি আমেৰিকান অডিয়েন্সক টাৰ্গেট কৰি কেনে মই এটা ইউটিউব চেনেল বনাইছোঁ। আৰু সেই আমেৰিকান USA অৰ্থাৎ USA অডিয়েন্সক টাৰ্গেট কৰি USA কেনেকুৱা ধৰণৰ গান চলে তেনেকুৱা এটা গানৰ লিৰিক্স বনাই দিয়ক, আৰু সুৰটো যাতে তেনেকুৱাই হ'ব লাগে, তাত যেনেকুৱা গান চলে তেনেকুৱা মোক লিৰিক্স এটা লিখি দিয়ক। চিম্পলি মই কৈ দিলোঁ। কৈ দিয়াৰ পিছত ChatGPT কি কৰিব, ইংৰাজীত, ঠিক আছে, কেনেকুৱা ধৰণৰ তাতে গান চলে তাৰ ওপৰত এটা ধুনীয়াকৈ গান বনাই দিব, লিৰিক্স বনাই দিব। এতিয়া চাওক, মিডনাইট হাইৱে লাইটছ বুলি এনেকুৱা ধৰণৰ এটা গান কি কৰিছে, মোক লিখি দিলে, ঠিক আছে। লিখি দিয়াৰ পিছত মই কি কৰিম, ইয়াতে মিউজিক ষ্টাইলো কিন্তু ধুনীয়াকৈ দি দিছে, ধুনীয়াকৈ ইয়ালৈ দি দিলে। দি দিয়াৰ পিছত মই কি কৰিম, ইয়াতে ধুনীয়াকৈ গোটেইটো কপি কৰিম, ঠিক আছে, যাতে মই যাতে ধুনীয়াকৈ কি কৰিব পাৰোঁ, বনাব পাৰোঁ, ঠিক আছে। মই ধুনীয়াকৈ ইয়াতে কপি কৰিম গোটেইখিনি, আপোনালোকে চাই থাকক। গোটেইখিনি মই ইয়াতে কপি কৰিম, ইয়াতে গোটেইখিনি কপি কৰিম, ঠিক আছে। ইয়াতে চাওক, ইয়াতে যিটো মিউজিক ষ্টাইল আছে সেইটো মই ইয়ালৈ কি কৰিলোঁ, কপি কৰিলোঁ, ঠিক আছে। কপি কৰি দিলোঁ। কপি কৰি দিয়াৰ পিছত আপোনালোকে যাব লাগিব আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ বা গুগলত, ঠিক আছে। ইয়াতে গৈ কেনে আপোনালোকে চাৰ্চ কৰিব ফ্ল' মিউজিক, ঠিক আছে। ফ্ল' মিউজিক বুলি চাৰ্চ কৰিব। ফ্ল' মিউজিক যেতিয়া চাৰ্চ কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ এটা আহিব, ফ্ল' মিউজিক বুলি। ইয়াতে আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ক্লিক যেতিয়া কৰিব, অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো দেখিব। দেখাৰ পিছত যদি আপোনালোকৰ লগ ইন নাথাকে, আপোনালোকে যদি ফাৰ্ষ্ট টাইম চাই আছে, তেনেহ'লে আপোনালোকে ইয়াতে লগ ইন কৰিব লাগিব। আৰু যদি আপোনাৰ লগ ইন আগৰ পৰা আছে, আগৰ পৰা গান বনাইছে, তেনেহ'লে আপোনালোকৰ লগ ইন কৰাৰ কোনো কথা নাই। ইয়াতে দেখিছে আস্ক প্ৰডিউচাৰ, ঠিক আছে। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যোনটো নেকি আপোনালোকে কপি কৰি আনিছিলে লিৰিক্সটো, ইয়াতে আপোনালোকে পেষ্ট কৰি দিব, ঠিক আছে। চিম্পলি পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে কাৰ চিনত আপোনালোকে লাহেকৈ টিপি দিয়ক, ঠিক আছে। টিপি দিয়াৰ পিছত আপোনাৰ কাম শেষ। আপুনি ধুনীয়াকৈ এতিয়া তললৈ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাই থাকক যে কেনেধৰণে গানটো বনায়, ঠিক আছে। ইয়াতে চাওক, ক্ৰিয়েটিং মিডনাইট হাইৱে লাইটছ, ঠিক আছে। ইয়াতে কি কৈ আছে, এনালাইজ কৰি আছে আৰু ক্ৰিয়েট কৰি আছে, ঠিক আছে। এটা ধুনীয়া যাতে গান বনায় তাৰ কাৰণে কি কৰিছে, ই লিৰিক্সটো ধুনীয়াকৈ দি দিলে, কেনেধৰণে কি হ'ব লাগে। আৰু যিহেতু মই সুৰো, অৰ্থাৎ সুৰটো কেনেকুৱা হয় সেইটোও দি দিয়া গৈছে ইয়াতে। গতিকে সেই হিচাপত কি কৰিছে, বনাই আছে। আৰু ইয়াতে দুটা ছং বনায়, মই আগতেও কৈছোঁ, যোনে ভিডিঅ' চাইছে, ঠিক আছে, অলৰেডি বনি হৈ গৈছে। ইয়াতে গানটো ক্ৰিয়েট হৈ গৈছে আৰু তলৰটো বনি আছে, ঠিক আছে। দুটা গান বনাইছে, চাওক। ঠিক আছে, মই গোটেইটো নুশুনাওঁ, অলপ শুনাই দিছোঁ। আৰু এনেকুৱা ধৰণৰ গান আপোনালোকে কি কৰিব,
কেনেধৰণে বনাব মই দেখালোঁ। এতিয়া কি কৰিব, আপোনালোকৰ যোনটো গান ধৰি লওক ভাল লাগিছে, ধৰি লওক এইটো গান ভাল লাগিছে, 3টা ফুটত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড অপশ্যন দেখিব, ইয়াতে ক্লিক কৰক, ডাউনলোড অপশ্যনত ক্লিক কৰক। ইয়াতে MP3 দেখিছে, MP3 আপোনাক ক্লিক কৰি দিয়ক। ঠিক আছে, MP3 ক্লিক কৰাৰ পিছত কি হ'ব, আপোনাৰ গানটো অট'মেটিকলি ডাউনলোড হৈ যাব। অলপ সময় খালি আপোনালোকে ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ কিন্তু গানটো ডাউনলোড হৈ যাব। ঠিক আছে, চাওক ইয়াতে গানটো ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, কেনেধৰণে গানটো বনাব। ঠিক আছে, ইয়াতে মই ChatGPTত পুনৰ যাম। যোৱাৰ পিছত ইয়াতে ক'ম যে ইয়াতে মই কি ক'ম, ইয়াতে মোক যিহেতু মই এটা ভিডিঅ' ছং অৰ্থাৎ ভিডিঅ' গানেই বনাম, কিন্তু ইয়াতে ইউটিউবত ডাইৰেক্ট গানটোতো আপলোড কৰিব নোৱাৰি, তাত এটা থাম্বনেইল লাগিব। থাম্বনেইলটোৰ আকাৰে মই ভিডিঅ' বনাম। ঠিক আছে, গতিকে মই ইয়াতে কি কৰিম, মাইক্ৰ' চিনটোত কৈ দিম, হেল্ল' ChatGPT, এই গানটোৰ ওপৰত আপুনি এটা ধুনীয়া ক্লিকেবল হাই CTR মোক থাম্বনেইল বনাই দিয়ক, যাতে মই ইউটিউবত আপলোড কৰিব পাৰোঁ। বছ ইমানখিনি কথা কৈ দিলোঁ। কৈ দিয়াৰ পিছত কি কৰিব, ChatGPTয়ে ধুনীয়াকৈ এটা কি কৰিব, থাম্বনেইল বনাই দিব, যাতে মই সেই থাম্বনেইলখন সেই গানটোৰ লগত এডজাষ্ট কৰি ভিডিঅ'টো ক্ৰিয়েট কৰিব পাৰোঁ। ঠিক আছে, অলপ সময় ৱেইট কৰোঁ, তাৰপিছত চাই আছোঁ যে কেনেকুৱা ধৰণৰ বনাই দিলে। ঠিক আছে, মোৰ অলৰেডি এখন থাম্বনেইল ChatGPTয়ে বনাই দিছে। আপোনালোকে চাওক, ধুনীয়া এখন থাম্বনেইল বনাই দিলে। ইয়াতে মই যদি ক্লিক কৰি দেখাই দিওঁ আপোনালোকক, দেখা পাইছে মিডনাইট হাইৱে লাইটছ, ধুনীয়াকৈ একদম সিহঁতৰ ষ্টাইলত, অৰ্থাৎ আমেৰিকাত যেনেকুৱা ধৰণৰ চলে তেনেকুৱা ষ্টাইলত ধুনীয়াকৈ বনাই দিলে। ঠিক আছে, বনাই দিয়াৰ পিছত মই কি কৰিম, ইয়াতে ক্লিক কৰিম আৰু ওপৰত দেখিছে ডাউনলোড বটনত মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এখন কি কৰিম, মই ডাউনলোড কৰি ল'ম। ঠিক আছে, ডাউনলোড কৰি লোৱাৰ পিছত মই কি কৰি আছোঁ সেইটো আপোনালোকক দেখাই আছোঁ। ঠিক আছে, ডাউনলোড হৈ গ'ল। এতিয়া যাম মই ক'ত যাম, ইনশ্বট। ঠিক আছে, ইনশ্বট এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব, প্লে ষ্ট'ৰত পাই যাব। ঠিক আছে, মোৰ আপডেট আহি আছে। ইয়াতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। মই মোবাইলটো ভালকৈ দেখাই দিছোঁ, এনেকুৱা ধৰণৰ দেখা পাব। দেখা পোৱাৰ পিছত আপোনালোকে দেখিছে ভিডিঅ' অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নিউ দেখিছে, নিউত ক্লিক কৰিব। ঠিক আছে, নিউত ক্লিক কৰাৰ পিছত আপোনালোকক লাগিব এখন ফটো, অৰ্থাৎ যোনখন ফটো নেকি থাম্বনেইল ৰূপে বনাই দিছে ChatGPT। ঠিক আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি কৰিব, আপোনাৰ যোনখন থাম্বনেইল আছিলে সেই থাম্বনেইলখন আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি কেনে ডান কৰিব। ডান কৰাৰ পিছত আপোনাৰ থাম্বনেইলখন ইয়াতে আহি গৈছে। আপোনালোকে ভালদৰে চাব, এই থাম্বনেইলখন ক'ত, ইয়াতে থাম্বনেইলখন আহি গৈছে। থাম্বনেইলখন কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে এইটো শুদ্ধ চিনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত থাম্বনেইলখন এনেধৰণে আপোনাৰ আহি যাব। আহি যোৱাৰ পিছত আপোনাক কি কৰিব, আপোনাৰ যিমান মিনিট হয়, ঠিক আছে, সেই মিনিটৰ কাৰণে আপুনি তলত দেখিছে, তলত আপুনি এইটো টানি দিব। ঠিক আছে, যিমান মিনিটৰ কাৰণে লাগে। মোৰ ধৰি লওক গানটোত 4 মিনিট বা 2 মিনিটৰ কাৰণে মই দেখাই আছোঁ, জাষ্ট এটা এক্সাম্পল ৰূপে আপোনালোকক দেখাই আছোঁ। ঠিক আছে, এনেধৰণে বহলাই দিব। দিয়াৰ পিছত আপোনালোকক লাগিব কি, অডিঅ', অৰ্থাৎ অডিঅ'ত আপোনাক ক্লিক কৰিব। অডিঅ' দেখিছে, অডিঅ' অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখিছে মিউজিকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে মাই মিউজিকত ক্লিক কৰিব, এলাউ কৰিব। এলাউ কৰাৰ পিছত ইয়াতে প্ৰথমতে আহি গৈছে, চাওক মিডনাইট হাইৱে। ঠিক আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখিছে প্লাছ চিনত ক্লিক কৰি দিব। প্লাছ চিনত ক্লিক কৰাৰ পিছত আপোনাৰ গানটো অলৰেডি আহি গ'ল। আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে শুদ্ধ চিন দেখিছে, টিপি দিব। টিপি দিয়াৰ পিছত আপোনালোকে থাম্বনেইলটোত ক্লিক কৰিব। ইয়াতে এফেক্টত ক্লিক কৰিব। ইয়াতে এফেক্টত যাব। এফেক্টত যোৱাৰ পিছত যিকোনো এটা এফেক্ট আপোনালোকে ইয়াৰ পৰা এনেধৰণে লগাই দিব, যাতে মানুহে ভিডিঅ'টো চালে যাতে ভাল পায়, বা গানটো শুনি যাতে ভিডিঅ'ত যাতে এট্ৰেক্টিভ হৈ থাকে, যাতে আপোনাৰ সেই গানটো শুনি কেনে ৰখি থাকে মানুহজন। ঠিক আছে, এনেকুৱা ধৰণে ধুনীয়াকৈ বহলাই দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, এনেকৈ প্লে কৰি চাব। ঠিক আছে, এনেকুৱা ধৰণৰ হৈ গৈছে। হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিছে, ইয়াত দেখিছে এক্সপৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাই ল'ব যে আপোনালোকৰ হাই ৰেগুলেশ্যন হৈ আছে নে নাই। ধুনীয়াকৈ চাই লোৱাৰ পিছত আপোনালোকে এক্সপৰ্টত ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব, আপোনাৰ অলৰেডি ভিডিঅ'টো ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ যোনটো ইউটিউব চেনেলত আপোনাক আপলোড কৰিব বিচাৰে, বা যোনটো আপোনাৰ ফেচবুক পেজত আপলোড কৰিব বিচাৰে, তাত আপোনালোকে আপলোড কৰি দিব পাৰিব। ঠিক আছে, আৰু আজিৰ ধুনীয়াকৈ প্ৰচেছটো দেখালোঁ যে কেনেকুৱা ধৰণে আপোনালোকে যে USA বেষ্ট গান বনাই ধুনীয়াকৈ আপোনালোকে কেনেধৰণে আপলোড কৰিব বা কেনেধৰণে বনাব, সবিশেষ দেখালোঁ। নেক্সট ভিডিঅ' দেখাই আছোঁ যে আপোনালোকে কেনেধৰণে বলিউড ছং আপোনালোকে বনাব পাৰিব, সবিশেষ দেখাম। ভিডিঅ'টোত যদি আপোনালোকে সেই ভিডিঅ'টো চাব বিচাৰে, তেনেহ'লে এতিয়াই কমেণ্ট কৰি থ'ব, মই বলিউড ছং লৈ আহিম অহা কাইলৈ। ঠিক আছে, আৰু আজি ভিডিঅ'টো ইমানেই।